फ्रेंड्स आज क्लास 8 मैथमेटिक्सर एक्सरसाइज 12.2 क्वेश्चन नंबर 4 एक्सरसाइज 12.2 क्वेश्चन नंबर 4 चैप्टारটোৰ नाम হৈছে সূচক আৰু ঘাত এই 12.2 क्वेश्चन नंबर 4 কি কৈছে তোমালোকে চোৱা এটো হল আমাৰ সংখ্যাবিলাকক প্ৰামাণিক ৰূপত প্ৰকাশ কৰাৰ এক্সাৰসাইজ তো তলৰ উক্তিবোৰত থকা সংখ্যাসমূহ প্ৰামাণিক ৰূপত প্ৰকাশ কৰা এইবিলাক কিন্তু খুব ইম্পৰ্টেন্ট তোমালোকে যদি সিনিয়ৰ ক্লাছত যাবা স্পেশালি সায়েন্সত যি সকলে পঢ়িবা এনেকুৱা ধৰণৰ প্ৰামাণিক ৰূপত প্ৰকাশ কৰাৰ তুমি পদে পদে কিন্তু সন্মুখীন হবা গতিকে কোৱেশ্চনবিলাক ভালদৰে সমাধান কৰিবা আৰু ভিডিঅ'বিলাক মনোযোগেৰে চাবা আৰু ভিডিঅ'টো ভাল পালে লাইক আৰু শেয়াৰ কৰিবা মোৰ ম্যাথছ ইউটিউব চেনেলটো নীল সলিউশনটো সাবস্ক্ৰাইব কৰি লবা তেতিয়াহলে তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবা তো মোৰ ছাত্ৰসকল আৰম্ভ কৰিবলৈ চেষ্টা কৰিছো কোৱেশ্চন নম্বৰ 4 ৰ 1 কি কৈছে স্টেটমেন্ট বিলাক মই নিলিখিম মই সংখ্যাটো লিখিম আৰু সমাধান কৰি দিম পোহৰৰ বেগ প্ৰতি সেকেন্ডত দিছে 3 লাখ কিলোমিটাৰ এনেকে দিছে তাৰ মানে কি কৈছে আমাৰ সংখ্যাটো দিছে 3 ফলোড বাই কিমান 0 5 zeros 1 2 3 4 5 ঠিক আছে ইমান কিলোমিটাৰ এটো পোহৰৰ বেগ প্ৰতি সেকেন্ডত এই ডাঙৰ সংখ্যাটোক আমি প্ৰামাণিক ৰূপত লিখিব লাগিব কেনেকৈ লিখিম তোমালোকক আগতে কৈছো নহয় যে আমাৰ প্ৰামাণিক ৰূপটো কি k * 10 to the power n এই মডেলত আমি এই ফৰ্মুলাটো আমি লিখিব লাগিব তো আমি কি কৰিম ইয়াতে একে দশমিক দিব লাগিব কত দিব লাগিব ইয়াত দিলে 30 হৈ যাব নহব ইয়াত দিব লাগিব তাৰ মানে 3 পয়েন্ট ইয়াতে এনেকৈ হ'ব নহয় পাঁচটা শূন্য দিলো যেহেতু দশমিক দিয়া শূন্য বিলাকৰ কাম নাই 3 হৈ গল ইয়াতে 3 লাখ ইয়াত হৈ গল 3 এতিয়া আমি কি কৰিম কেইটা শূন্য দিম 1 2 3 4 5 এতিয়া ইয়াৰ লগত পূৰণ কৰিলে এই সংখ্যাটোৱে অটুট থাকিলে বা একে থাকিলে এইবাৰ তোমালোকে চোৱাচোন 3 দশমিক দিয়াৰ পিছত শূন্যৰ কোনো কাম নাই গতিকে ইয়াতে কি হ'ব 1 2 + 0 কিমান হ'ব এটা দুটা তিনটা চাৰিটা পাঁচটা তো 10 পাৱাৰ 5 এটো হ'ব কিলোমিটাৰ এটো আমাৰ স্ট্যান্ডার্ড ফর্ম হৈ গল মানে এটো কি প্ৰামাণিক ৰূপ আমাৰ হৈ গল এই 3 লাখ কিলোমিটাৰটোৰ প্ৰামাণিক ৰূপ হল 3 * 10 to the power 5 কিলোমিটাৰ এটো গল তোমালোকে নোট ডাউন কৰি লোৱা নেক্সট 2 নম্বৰ নম্বৰটো হৈছে সূৰ্য আৰু শনিৰ মাজৰ দূৰত্ব কি কৈছে 1 তাৰপিছতে 4 3 3 কমা দি পেলাই 500 কমা আকৌ 3টা 0 কমা আকৌ 3টা 0 দি পেলাই ইমান মিটাৰ সূৰ্য আৰু শনিৰ এটো মাজৰ দূৰত্ব ইমান এটা ডাঙৰ সংখ্যা আমি প্ৰামাণিক ৰূপত লিখিব লাগে এতিয়া সব প্ৰামাণিক ৰূপত লিখাৰ নিয়মটো কি আমি কত দশমিক দিও এটো কোনো কমা হা 1 4 3 3 5 এইখিনি আমাৰ কি শূন্যবাদে সংখ্যা তো আমি যদি ইয়াত দশমিক দিও 1 4 তাৰ মানে সৰু 10তকে সৰু হৈ গল তো আমি ইয়াতে যদি দিও 14 হল 10তকে ডাঙৰ আমাৰ সংখ্যাখিনি কি হ'ব লাগে 10 বা 10তকে সৰু হ'ব লাগে আমাৰ k2 হয়নে গতিকে আমি দশমিকটো ইয়াতে দিও 1.4 দিলা 3 3 দিলা 5 দিলা কেইটা শূন্য দুটা পাঁচটা আঠটা 1 2 3 4 5 6 7 8 এটা কি হ'ব দশমিকটো কেই ঘৰ আগত দিয়া হল 1 2 3 4 5 6 7 8 9 10 11 12 তাৰ মানে 1 followed by 12 zeros 4 5 6 7 8 9 10 11 12 12টা শূন্য আমি দিলু যেহেতু 12 ঘৰ আগত দশমিকটো বহাইছে তে কি হ'ব 1.4335 আৰু দশমিকৰ শূন্য দিয়াৰ কোনো প্ৰশ্ন নুঠে এতিয়া আমি এইখিনি লিখিম এতিয়া 10 ৰ ওপৰত পাৱাৰ দিম 12 এটো কিন্তু মিটাৰ হবে এতিয়া ঠিক আছে ইউনিটটো লিখি যাম হৈ গল আমাৰ আৰু তো একো নাই তো 1.4335 * 10 to the power 12 মিটাৰ এটো কাৰ মাজৰ দূৰত্ব সূৰ্য আৰু শনিৰ মাজৰ দূৰত্ব ইমান ডাঙৰ সংখ্যাটো আমি প্ৰামাণিক ৰূপত অতি সহজে সৰুকে লিখি পেলালো তো নেক্সট অংকটো তোমালোকে উঠাই লোৱা নেক্সট অংকটো হৈছে 3 নম্বৰ 18 গ্ৰাম পানীত 602 বহুত ডাঙৰ এটা সংখ্যা অণু আছে অণু মানে 18 গ্ৰাম পানীত কিমান অণু আছে যে 602 তাৰপিছতে কি আছে 300 000 আকৌ 000 আকৌ 000 আকৌ 000
আকৌ 000 কেইটা 000 একটা দুটা তিনটা চাৰিটা পাঁচটা ইয়াতে কেইটা আছে 1 2 3 4 5 6টা আছে আৰু দিব লাগিব ইমান তো 18 গ্ৰাম অণুত থকা পৰমাণুৰ সংখ্যা 18 গ্ৰাম পানীত থকা অণুৰ সংখ্যা এইখিনি 18 গ্ৰাম পানী তো এইটোক আমি কি স্ট্যান্ডার্ড ফর্মত লিখিব লাগিব প্ৰামাণিক ৰূপত লিখিব লাগিব দশমিক দিম ক'ত দিম ইয়াত দিলে 60 হৈ যাব নহব ইয়াত দিব লাগিব মানে 6.023 কেইটা শূন্য আছে 00 আমি দিলো তাৰপিছত তিনিটা 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 1 2 3 4 5 6টা তিনিটা হল এইখিনি এতিয়া আমি কি কৰিম আমি ইয়াতে দিম এতিয়া আমি একৰ পিছত শূন্য নিদিও কি কৰিম কিমান ঘৰ আগত দশমিক দিছো এটো হিসাব কৰিম 3 6 9 10 12 15 18 19 20 21 22 23 তাৰ মানে 10 ৰ ওপৰত দিম 23 ঠিক আছে এইবাৰ 6.023 এই শূন্যবিলাক লিখাৰ দৰকাৰ নাই যেহেতু দশমিক দিয়া হৈছে গতিকে 10 to the power 23 টা 18 গ্ৰাম পানীত থকা অণুৰ সংখ্যা 6.02 into 10 to the power 23 তোমালোকে হায়াৰ ক্লাছত গলে এইবিলাক পাবা তোমালোকৰ ছাত্ৰ-ছাত্ৰীসকল নোট ডাউন কৰা এর পিছত কোনো এটা পদাৰ্থৰ অণুৰ ব্যাস 4 নম্বৰ অণুৰ ব্যাস পদাৰ্থ থকা অণুবিলাক এটা কি ফুটবল আকৃতি থাকে তাৰ মানে গোলক আকৃতি থাকে গতিকে তাৰ ব্যাস আছে তো কি 0.0 কেইটা 0 আছে মই চাম 1 2 3 4 5 6 7টা তাৰ মানে 7টা 2 3 4 5 6 7 7টা শূন্য তাৰপিছত 1 ইমান সেন্টিমিটার যিকোনো পদাৰ্থৰ অণুৰ ব্যাস ইমান সেন্টিমিটার এটুক আমি প্ৰামাণিক ৰূপত লিখিম তো কেনেকৈ লিখিম দশমিক আগফালে আছে তো আমাৰ সিস্টেমটো আছিল মই কালি আগৰ ভিডিঅ শর্টকাট কৰি দেখুৱাইছিল এটু কি কৰিম আমি সোৱা আমি এনেকৈ কৰিম প্ৰথমতে বুজাই দিছে এবাৰ ওপৰত লিখিম 15 লিখাৰ পিছত দশমিকৰ পিছত কেইটা অংক আছে 1 2 3 4 5 6 7 8 9টা তাৰ মানে 1 followed by 9 zeros 9 1 2 3 4 5 6 7 8 9 তাৰ মানে কি হ'ব ওপৰত থাকিব 15 তলত থাকিব 10 power 9 হয়নে তো 15 into 1 by 10 power 9 এটাকে আমি এনেকৈ লিখিম 15 into 10 power minus 9 কিন্তু আমাৰ প্ৰামাণিক ৰূপ হোৱা নাই 15 আছে এটো সৰু কৰিব লাগিব কেনেকৈ কৰিম আমি 1.5 into 10 power 9 into minus 9 হ'ব দিতে হ্যাঁ into এই দশমিক আগুৱাই দিলো নহয় এটা 1 আহিব তার 10 power 1 হ্যাঁ এবাৰ কি হ'ব 1.5 into 10 power কি হ'ব -9 plus 1 তার মানে -8 হৈ গল আৰু এটো কনসেপ্ট তোমালোকে জানাই এটো কনসেপ্ট এটো যে 1 by a power m যদি হয় তেতে হলে এটো হ'ব a power -m এটো কনসেপ্টত 1 by 10 power 9 10 power -9 হৈ গল এটো ক্লিয়ার তোমালোকে লিখি লোৱা ফার্স্ট নম্বরটো কৰিম এতিয়া 4 or 5 পাঁচ নম্বৰত কি কৈছে নম্বৰ 5 ব্যাকটেৰিয়াৰ আকাৰ 0 পয়েন্ট কেটা 0 আছে শূন্য আছে 1 2 3 4 5 6 7টা 1 2 3 4 5 6 7 পিছত 5 ইমান মিটাৰ তবে এটো স্ট্যান্ডার্ড ফর্মত কেনেকৈ লিখিম ওপৰত 5 লিখিলো তলত 1 কেটা শূন্য দিম 1 2 3 4 5 6 7 8টা 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 কি হ'ব 5 by 10 power 8 আমি সিম্পলি লিখিম 5 into 10 power -8 গতিকে এটো আৰু আমাৰ দশমিক দিয়াৰ দৰকাৰ নাই 10 তকৈ সৰু আছে এটো ইমান মিটাৰ बस एटू गल एबार 6 एंड लास्ट नंबर 6 नंबर तो की কৈছে সোয়া এডাল মিহি তাৰৰ ব্যাস মিহি তাৰৰ ব্যাস কিমান 0 পয়েন্ট কেটা শূন্য আছে 5টা 1 2 3 4 5 32 মিটার মিহি তাৰৰ ব্যাস এটা আমি কি কৰিম স্ট্যান্ডার্ড ফর্মত লিখিম ওপৰত 32 লিখিম তলত লিখিম 1 2 3 4 5 6 7 1 2 3 4 5 6 7 হল
এইবাৰ 32/10⁻7 আমি 32 × 10⁻⁻7 হ'ব এইবাৰ আমি 3.2 দিম 10⁻⁻7 × 10⁻1 হ'ব যেহেতু দশমিক এক ঘৰ আগুৱাই দিলোঁ কি হ'ব এতিয়া 3.2 × 10⁻⁻7 + 1 -6 মিটাৰ বাস এটা হৈ গ'ল তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ভাল পাইছে নিশ্চয় তো আজিৰ ভিডিঅ'ত এইখিনি লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ